নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৭বিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। প্ৰশান্তম মনসং য়েনং যোগিনং সুখমুত্তমম উপৈতি চান্তৰজসং ব্ৰহ্মভূতামকল্মষম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। যিজন যোগীৰ মনটো নিৰ্বিষ্ট হৈ আছে তেওঁৱেই চিন্ময় সুখৰ চৰম স্তৰত উপনীত হৈছে। তেওঁ ৰজগুণৰ পৰা মুক্ত। তেওঁ ব্ৰহ্মৰ লগত থকা নিজৰ গুণগত একাত্মতাক উপলব্ধি কৰিব পাৰে আৰু তেওঁ পূৰ্বকৃত কৰ্মফলৰ পৰা মুক্ত হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে যি মনৰ চঞ্চলতা, যি অস্থিৰতা, সেই অস্থিৰতাক নাশ কৰি যিগৰাকী যোগীয়ে চিন্ময় তত্ত্বক উপলব্ধি কৰিব পাৰে, অৰ্থাৎ পৰম কৃষ্ণত আৰাধনাত ব্ৰতী হ'ব পাৰে আৰু একান্ত চিত্তেৰে তেওঁৰ আৰাধনা কৰিব পাৰে, তেওঁ পূৰ্ব কৰ্মৰ যি ফল সেই পূৰ্ব কৰ্মৰ ফলৰ পৰা মুক্ত হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত আমাৰ সত্য, ৰজ আৰু তম যি ত্ৰিগুণ আছে এই ত্ৰিগুণৰ ভাৰসাম্যতাৰ কথাও ইয়াতে উল্লেখ কৰিছে। আৰু উল্লেখ কৰিছে যে জড় জাগতিক বিষয় বাসনাৰ পৰা আঁতৰি থাকি যি চিন্ময় স্তৰত যি ভক্তি যোগত কামত নিয়োগ হৈ থকা অৱস্থাটোক বোলা হয় প্ৰকৃত যি ব্ৰহ্মভূত। সেই ব্ৰহ্মভূতটোকে বোলা হয় মুখ্য যি যোগৰ পৰা আৰাধনাক্ৰমে উপনীত হোৱা যি ভক্তিৰ মাৰ্গ, সেই ভক্তিৰ মাৰ্গক ইয়াতে ব্ৰহ্মভূত বুলি উল্লেখ কৰিছে। আৰু শ্ৰীমৎ ভগৱত গীতাৰ যি ১৮ নম্বৰ অধ্যায় মানে অন্তিম অধ্যায়ৰ ৫৪ সংখ্যক শ্লোকত উল্লেখ কৰিব যে মদভক্তিং লভতে পৰাম, অৰ্থাৎ যি মনটো ভগৱানৰ চৰণ কমলত সম্পূৰ্ণৰূপে নিৰ্বিষ্ট নোহোৱালৈকে ব্ৰহ্মভূত অৱস্থা, যি ব্ৰহ্মভূত মুখ্য অৱস্থা বা ব্ৰহ্মৰ সৈতে একে গুণবিশিষ্ট হোৱাৰ যি অৱস্থা সেয়া লাভ কৰাটো অসম্ভৱ বা সেই লাভ কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু উল্লেখ কৰিছে যে সা বৈ মনঃ কৃষ্ণ পদাৰবিন্দয়োঃ, অৰ্থাৎ ভগৱত ভক্তি বা কৃষ্ণ ভাৱনাত নিয়তভাৱে তন্ময় হৈ থাকিলেই ৰজগুণ আৰু সকলো ধৰণৰ জড়জাগতিক কুলুষতাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পাৰি। অৰ্থাৎ যি ভক্তিমান বা ভক্তিৰ যি ভগৱতৰ যি ভক্তি আৰু ভগৱত ভক্তিৰ লগতে যি শ্ৰীকৃষ্ণৰ বা কৃষ্ণ ভাৱনাৰ যি আৰাধনা, সেই আৰাধনাত যদি একেবাৰে নিশ্চিতভাৱে যি তন্ময় হৈ থকা বা একেবাৰে যোগনিষ্ঠ হৈ থকা, আৰু সেই যোগনিষ্ঠ হৈ থাকিলে সেই সত্য গুণৰ বাহিৰে যি তম আৰু ৰজগুণ আছে সেই তমগুণ আৰু ৰজগুণৰ যি জাৰজাগতিক চেতনা আছে সেই জাৰজাগতিক চেতনাৰ পৰা তেওঁলোকে নিবৃত্তি লাভ কৰি থাকে বুলি ইয়াতে উল্লেখ কৰিছে। এই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।